প্রহ্লাদ পিতা তুমি বলে শ্রীহরি পালানে বারো পিতা শ্রীহরির কথা তোমাক কোনে কলে মই তো কোনোদিন শ্রীহরি নাম উচ্চারণ করা নাই শ্রীহরির নাম উচ্চারণ করিলে বিপদ বিঘিনি আঁতরি পলায় প্রহ্লাদ বাসা প্রহ্লাদ হরি মোর শত্রু আর মোর শত্রু মানে তোমারও শত্রু নহয় জানো হে পাপিষ্ঠ হৰি নাম তুমি কোনো দিন নলবা শ্রীহরির নাম উচ্চারণ করিলে বিপদ বিঘিনি আঁতরি পলায় তুমি শ্রীহরিক ঘূর শত্রু নকৰিবা কেতিয়াও প্রহ্লাদ শ্রীহরি মোর শত্রু তাক মই ঘৃণ কৰো যি হৰিয়ে মোৰ স্নেহৰ ভাতৃক অন্যায় সমর কৰি বৰাহ ৰূপ ধৰি বধ কৰিলে সেই হৰিক মই কেতিয়াও পূজা নকৰো ঘৃণ কৰো তাক মই তুমি কেতিয়াও তাৰ নাম নলবা বাছা কেতিয়াও নলবা পিতা ঈশ্বৰক ঘৃণা কৰিব নাপায় তেওঁ মংগলময় তেওঁ করুণাময় প্রহ্লাদ ক্রোধ সম্বরণ কৰা পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা শিশু বুলি পুত্ৰ বুলি তপৰে মই ধৈৰ্য ধৰি আছো এই কি চাই আছা পুতলাৰ দৰে লৈ যোৱা তোমাৰ গুণৱান পুত্ৰক মোৰ সন্মুখৰ পৰা নহলে ঘটিব কিবা অতন্তৰ লৈ যোৱা মুহূৰ্ততে হৰি আৰু শুনা প্রহ্লাদ আৰু যত আছে দৈত্য শিশু সকলোকে গুৰুগৃহলৈ নিয়াৰ ব্যৱস্থা কৰা যোৱা নারায়ণ অতিকে চতুৰ তই মোৰ আৰু মোৰ স্নেহৰ পুত্ৰ প্ৰহ্লাদৰ মাজত সোমাই নতুন খেলা খেলিবলৈ লৈছ নাই মই পুত্ৰ পত্নীৰ অপত্য স্নেহত পৰি মই মোৰ কৰ্তব্যৰ পৰা কেতিয়াও বিচলিত নহওঁ নাৰায়ণ মোৰ শত্ৰু তাক মই ঘৃণ কৰো শত্ৰু ভাই অমৰ্ক দাদা দৈত্যৰাজক কথাষাৰত হয় ভয় দিলো যদিও কিবা ভয়হে লাগিছে বাৰু ইহঁত আহিছে নেকি চোৱাচোন আহা বাচাসকল এইখনেই তোমালোকৰ পঢ়াশালী ইয়াতে আমি তোমালোকক ব্ৰাহ্মণৰ শাস্ত্ৰ প্ৰদান কৰিম বাচা প্ৰহ্লাদ গুৰুদেৱ তোমালোক এইফালে বাৰু বাচাহঁত তোমালোকে কোৱাচোন কোনে কি কৰি ভাল পোৱা ভাই অমৰ্ক দাদা এজনকৈ সুধি যোৱা প্ৰথমে তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ সুন্দৰ অতি সুন্দৰ এটা তুমি কোৱাচোন গুৰুদেৱ মই ঘোঁৰাৰ পিঠিত উঠি বৰ ভাল পাওঁ সুন্দৰ বাচা অতি সুন্দৰ
তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ, মই হাতীৰ পিঠিত উঠি বৰ ভাল পাওঁ। সোধা। বাৰু প্ৰহ্লাদ, গুৰুদেৱ তুমি কোৱাচোন, তুমি কি কৰি ভাল পোৱা? গুৰুদেৱ মই হৰি কীৰ্তন কৰি বৰ ভাল পাওঁ। হৰি কীৰ্তন হয় গুৰুদেৱ। নহয়, এইখন ৰাজ্য হিৰণ্যকশিপুৰ। প্ৰহ্লাদ, গুৰুদেৱ ইয়াত সকলো ওলোটা। পূবৰ বেলি পশ্চিমে ওলায়, শিল পানীত উপঙে। এই ৰাজ্যত তোমাৰ পিতাই আমাৰ ভগৱান। বুজিলা নহয়? হৰি নাম নলবা দেই। বাৰু তোমালোকে এষাৰি বাক্য লিখা। হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লিখা। মই আকৌ কৈ দিছো, হিৰণ্যকশিপু আমাৰ ঈশ্বৰ। লোকলে চাইছে। কি লিখিছে চোৱাচোন। অ দাদা, অ' ই লিখিলে অ' দৈত্যৰাজ অ' হৰিণা কাশ্যপ আমাৰ এচৰ এচৰ এচৰ। ঈশ্বৰ। এচৰ নহয় নহয় বাচা, ঈশ্বৰ। তাৰ হাঁহিছা। ই কি লিখিলে চোৱাচোন। অ দাদা, অ' ই লিখিলে, ই একোৱে নিলিখিলে। লিখিবলৈ দিয়া। একো লিখিব নোৱাৰে, একো নাই। হাঁহিছা। ই কি লিখিছে একো ধৰিবই পৰা নাই। আখৰ মন কৰা, তাৰ আখৰ মন কৰা, আখৰ মন কৰা। ভালকৈ লিখা। সেইজনক চোৱাগেচোন যোৱা। সুন্দৰ হৈছে, সুন্দৰ, অতি সুন্দৰ হৈছে। দিয়া প্ৰহ্লাদ। অ দাদা, অ দাদা, ই লিখিছে, ই লিখিছে।
দাদা ঐ ই লিখিছে সত্যম সত্য শিৱম সুন্দৰম দাদা সত্য হৈছে ভগৱান অ' প্ৰহ্লাদ গুৰুদেৱ এইবিলাক লিখিলে তোমাৰ পিতাই আমাক নচচা হুলত দিব এইবিলাক নিলিখিবা মোহাৰি পেলোৱা দাদা বাৰু এইবিলাক থোৱা তোমালোকে ফলি পুথিবিলাক থোৱা বুজিলো মই বুজিলো কি বুজিলা দাদা তোমাৰ ভোক লাগিছে হয় দাদা ভোক লাগিছে তোমাৰ মানুহটো হৈছে ইমান কম আৰু তোমাৰ ডিঙিলৈকে পেট অকল খাওঁ 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 দাদা তোমাৰ দৰে আকৌ মই টেকেলিটো লৈ নুফুৰো নহয় মই এবাৰেই খাওঁ ভালকৈ খাওঁ তুমি এবাৰ যিমান খোৱা মই আকৌ 7 দিনে সিমান খাওঁ বাৰু সেইবিলাক বাদ দিয়া প্ৰহ্লাদ আৰু বাচ্চাসকল আমি হাউতকৈ কিবা এমুঠি খাই আহোঁ তোমালোকে পঢ়া শুনা কৰি থাকা আৰু তুমি ভুলতো হৰি নাম নল'বা দেই আৰু এওঁলোককো নিশিকাবা হৰিনাম নল'বা দেই ব'লা গুৰুদেৱৰ গ'ল চোৱাচোন গুৰুদেৱ গ'ল কিমান দূৰ পালেগৈ ৰ'বা ভাইহঁত মই চাই আহোঁগৈ গুৰুদেৱসকল বহুত দূৰে পালেগৈ প্ৰহ্লাদ দাদা আমি কালি গোৱা নামটিকে ধৰো আহা প্ৰহ্লাদ আমাৰ বৰ ভাল লাগে মই হৰি কীৰ্তন কৰিবলৈ এলাহ নকৰোঁ পাছে গুৰুদেৱসকলে খং কৰে বুলিহে বেয়া লাগে গুৰুদেৱসকল অহাৰ আগতে বন্ধ কৰি দিবা তেন্তে ধৰা হওক হৰি নামে হৰি নামে হৰি নামে হৰি নামে হে হৰি নাম হৰি নাম
হৰিনাম হৰিনাম হে? হৰিনাম ভাই অমৰ্ক এইদৰে আৰু নহ'ব তোমালোকে ফলি পুথি লৈ লোৱা আৰু খন্তেক বিশ্ৰাম কৰাগৈ যোৱা প্ৰহ্লাদ গুৰুদেৱ ইয়াক গতাই দিয়াই ভাল হ'ব ব'লা ব'লা না আমাৰ যি হয় হ'ব আৰু ব'লা পিতা তেন্তে মন স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু অৰ্চন পদ হে মন দাস্য সখিত বন্দন বিষ্ণুক কৰিবা দেহা হৰিৰ গুণানুকীৰ্তন শুনোৱা মোৰ কোনো প্ৰয়োজন নাই পাখণ্ডহঁত এই শিক্ষাই দিলি প্ৰহ্লাদক হা এই শিক্ষাই দিলি কাটিলেও কাটক মাৰিলেও মাৰক প্ৰহ্লাদৰ মুখৰ পৰা হৰিনাম আঁতৰাব নোৱাৰিলো প্ৰহ্লাদ পিতা গুৰুৰ কথা সত্য সত্য পিতা গুৰু দুজনৰ কথা বুলিবলৈ মোৰ কোনো সাধ্য নাই তাৰ যি সত্য তেনে অসত্য বুলি কওনো কেনেকৈ মনে মনে থাক পাখণ্ড কুলৰ কন্তক ভাবিছিল শুক্ৰৰ তনয় মহাজ্ঞানী কিন্তু মহামূৰ্খতহঁত এই দূৰ মুখৰ পৰা এই মুহূৰ্ততে প্ৰহ্লাদ পিতা নাৰায়ণ মোৰ শত্ৰু আৰু মোৰ শত্ৰু নাম যি লয় সিও মোৰ শত্ৰু সি লাগিলে মোৰ পুত্ৰই হওক সি লাগিলে শিশুৱেই হওক শিশু বুলি বালক বুলি পুনৰবাৰ কৈছো নাৰায়ণৰ নাম তই নলবি 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 এনেদৰে নহব কুলৰ কন্তক তই সৰ্প বিষাক্ত সৰ্প ৰূপে জন্ম লৈ মোৰ কুলত দিন ৰাত তই মোৰ শিৰত দংশন কৰিছ নাই তোৰ দৰে পুত্ৰৰ কোনো প্ৰয়োজন নাই শত্ৰুৰ নাম লোৱা পুত্ৰ মোৰ শত্ৰু তোক মই আজি নাই তোক মই ইমান সহজে মৃত্যুদণ্ড নিদিওঁ তোক শাস্তি প্ৰদান কৰাম তোৰ শাস্তি দেখি এই ব্ৰহ্মাণ্ডত যত আছে বিষ্ণু ভক্ত বিষ্ণুৰ নাম লবলৈ পাহৰিব এই ঘাতক লৈ যা এই পাখণ্ড ইয়াক এনে শাস্তি প্ৰদান কৰিবি ইয়াৰ শাস্তি দেখি ব্ৰহ্মাণ্ডৰ যত আছে বিষ্ণু ভক্ত বিষ্ণুৰ নাম লবলৈ যাতে পাহৰি যায় যা নাৰায়ণ প্ৰথমে তই মোৰ স্নেহৰ ভাতৃক কাঢ়ি নিলি মোক বুকুৰ পৰা আৰু আজি তই
মোৰ স্নেহৰ পুত্ৰ তই মোৰ বুকুৰ পৰা কাহি নিলি নাই 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 এবাৰ মই তোক নকৰিম ক্ষমা তোক বধ নকৰ পৰ্যন্ত মই নাথাকো ক্ষান্ত এই নাৰায়ণ ভাই যদি এই বালকক বধ কৰিব পাৰো মহাৰাজে আমাক অৰ্থৰাজ্য প্ৰদান কৰিব ভাই লৈ অহা আমাৰ ৰাজ্যৰ দতাল হাতে সঁচা ভাই প্ৰকাণ্ড দতাল খাতেও ইয়াক একো কৰিব নোৱাৰিলে হয় হয় প্ৰহ্লাদ অস্ত্ৰ প্ৰহাৰিলা প্ৰহ্লাদ দৈত্যগণে অস্ত্ৰ প্ৰহাৰিলা আৰে তথাপিও প্ৰহ্লাদৰ মৃত্যু সঁচা ভাই চোৱা ভাই তুমি এতিয়াই যোগীক মাতি লৈ আহা
বিষাক্ত সৰ্পৰ দ্বাৰা দংশন কৰা ইয়াৰ মৃত্যু ঘটাব লাগিব যোৱা ভাই সৰ্পৰ দ্বাৰাই প্ৰহ্লাদক নিধন কৰিব লাগিব এইবাৰ প্ৰহ্লাদক কোনে ৰক্ষা কৰে দেখা যাওক দেখা যাব ভাই এই যোগী এই এই মূৰ্খহঁত তহঁতেনো এই সামান্য শিশুটিক হত্যা কৰিবলৈ মোৰ লিখীয়া গীতিয়া আৰু এই মোৰ লিখীয়া মিতিয়া এই খোলা মতহা মানুহটোক মাতিব লাগেনে বিলম্বৰ নাই প্ৰয়োজন শীঘ্ৰে তহঁতৰ কাৰ্য আৰম্ভ কৰ আৰম্ভ কৰা অকণমান আঁতৰি থাক আমাক আমাৰ কাম কৰিবলৈ দে এই যোগী এই ইয়াৰ পৰা কেঁচু নোলায় কেঁচা ওলাব বিষাক্ত আৰু যিটো ফেটি গম ফেটি আঁতৰ হ বজোৱা বজোৱা তহঁতি পাৰিবি না নোৱাৰ মই নৃত্য আৰম্ভ কৰোঁ তুমি বজোৱা মই বজাম তুমি নৃত্য আৰম্ভ কৰা
সঁচা মহাৰাজ প্ৰকাণ্ড দঁতাল হাতীৰ দ্বাৰা গছকালো তৰোৱালৰ দ্বাৰা হত্যা কৰিবলৈ চেষ্টা কৰিলো পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই জ্বলন্ত অগ্নিটো নিক্ষেপ কৰিলো প্ৰকাণ্ড সৰ্পৰ দ্বাৰাও নিধন কৰাবলৈ চেষ্টা কৰিলো মহাৰাজ আমি বিফল হলো আমাক ক্ষমা কৰক মহাৰাজ দূৰ হ মুহূৰ্ততে মোৰ সন্মুখৰ পৰা যা পিতা তোকে মহাবিপদৰ পৰা কোনে ৰক্ষা কৰিছে পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি সেয়েহে ঈশ্বৰৰ ওচৰত শৰণ লোৱা দয়াময়ে তোমাক নিশ্চয় ক্ষমা কৰিব ঈশ্বৰৰ ওচৰত শৰণ ল'ব লাগে মই ঈশ্বৰক মই ঘিণ কৰো তাৰ ওচৰত মই শৰণ নলওঁ পিতা ঈশ্বৰক ঘৃণ কৰিব নাপায় তেওঁ মংগলময় তেওঁ কৰুণাময় জানো ভালদৰে তেওঁ কিমান মংগলময় কিমান কৰুণাময় পাপিষ্ঠ নৰধমহী প্ৰহ্লাদ পিতা তোক সঁচাকৈ ঈশ্বৰে ৰক্ষা কৰিছে হয় পিতা তই ঈশ্বৰক দেখা পাও পাওঁ পিতা পাওঁ পিতা তেন্তে ক'ত থাকে পিতা শ্ৰীহৰি সমস্ত জগততে বিয়াপি আছে হৌৱা চোৱা পিতা যেনিয়েই চাওঁ তেনিয়েই দেখো হৰিময় হৌৱা চোৱা পিতা যেনিয়েই চাওঁ তেনিয়েই দেখো হৰিময় হৌৱা চোৱা পিতা যেনিয়েই চাওঁ তেনিয়েই দেখো হৰিময় যেনিয়েই চাওঁ তেনিয়েই দেখা পাওঁ তেন্তে মোৰ ৰাজসভাৰ মাজতো তই তোৰ শ্ৰীহৰিক দেখা পাওঁ হয় পিতা বেশ তোৰ যে মগজুৰ বিকৃতি ঘটিছে তাৰ প্ৰমাণ হৈছে দৈত্যৰ চিৰশত্ৰু আজি দৈত্য ৰাজসভাৰ মাজত তই দেখা পাওঁ তেন্তে ক'ত আছে নাৰায়ণ দে দেখুৱাই তোৰ সন্মুখতে মই তোৰ নাৰায়ণক বধ কৰিম নিশ্চয় পিতা হৌৱা চোৱা পিতা স্ফটিক স্তম্ভৰ মাজতে ৰৈ আছে শ্ৰীহৰি মোৰ ফালে চাই দৈত্যৰ চিৰশত্ৰু আজি দৈত্য ৰাজসভাৰ এটা সাধাৰণ স্ফটিকৰ স্তম্ভৰ মাজত সত্য পিতা মই অসত্য কথা কোৱা নাই বেশ দেখা যাওক তোৰ নাৰায়ণ কি ৰূপত আছে মোৰ স্তম্ভৰ মাজত বুলি দৈতে চৰে মুষ্টি লীলা দেখা